ছাত্ৰীসকল আৰএছ টিউচন চেণ্টাৰলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ নৱমমান শ্ৰেণীৰ সমাজ বিজ্ঞান ইতিহাসৰ তৃতীয়টো অধ্যায়। আগৰ ভিডিঅ'বোৰত দুটা অধ্যায়ৰ কাৰণে দুটা ভিডিঅ' বনাই দিছোঁ, তোমালোকে যদি চোৱা নাই গৈ চাই লোৱা। গতিকে আজি আমি আলোচনা কৰিবলৈ লৈছোঁ তৃতীয়টো অধ্যায় মোৱামৰীয়া গণবিদ্ৰোহ। মোৱামৰীয়া গণবিদ্ৰোহৰ পাঠভিত্তিত যিখিনি প্ৰশ্ন আছে সেইখিনি আমি প্ৰথমতে আলোচনা কৰিম, তাৰে পিছত আমি ইম্পৰ্টেণ্টখিনি আলোচনা কৰিম। চোৱা, 1 নম্বৰত কি আছে? মায়ামৰা কি? মায়ামৰা এখন বৈষ্ণৱ সত্ৰৰ নাম। তাৰে পিছত 2 নম্বৰ প্ৰশ্নটো দিছে, চোৱা, সত্ৰ বুলিলে কি বুজা? সত্ৰ হৈছে শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা প্ৰচাৰিত নাম ধৰ্ম তথা নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে গঢ়ি উঠা কিছুমান ধৰ্মীয় আৰু সাংস্কৃতিক অনুষ্ঠান। তাৰে পিছত চোৱা, সংহতি কি? সংহতি হ'ল শংকৰদেৱৰ মহাপ্ৰণয়ৰ পিছত তেওঁ শিষ্য প্ৰশিষ্যসকলৰ মাজত হোৱা মতভেদৰ ফলস্বৰূপে সত্ৰসমূহক 4টা ভাগত ভাগ কৰিছিল। এই ভাগসমূহক প্ৰতিটো ভাগকে সংহতি বুলি কোৱা হয়। তাৰে পিছৰটো প্ৰশ্ন চোৱা, মোৱামৰীয়া বিদ্ৰোহ কোনজন আহোম ৰজাৰ দিনত আৰম্ভ হৈছিল? এইটো হৈছে স্বৰ্গদেউ লক্ষ্মীসিংহৰ দিনত। মোৱামৰীয়া বিদ্ৰোহ কোনজন ৰজাৰ দিনত শেষ হৈছিল? এইটো হৈছে স্বৰ্গদেউ কমলেশ্বৰ সিংহৰ দিনত শেষ হৈছিল। কোনজন আহোম ৰজাই প্ৰথম স্বৰ্গদেউ স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰা বুলি অনুমান কৰিছিল? এইটো হৈছে চুহুংমুং। চুৰম্ভা ভগা ৰজাৰ দিনত কোনজন মোৱামৰীয়া সত্ৰাধিকাৰৰ হত্যা কৰা হৈছিল? এইটো হৈছে গুৰু নিত্যানন্দদেৱক। 8 নম্বৰ প্ৰশ্নটো চোৱা, ৰুদ্ৰসিংহৰ ৰাজসভাত কোনজনা মহামৰীয়া সত্ৰাধিকাৰৰ অপমান কৰা হৈছিল? এইটো হৈছে চতুৰ্ভুজ দেৱ মহন্তক। চতুৰ্ভুজ দেৱ মহন্তক অপমান কৰা হৈছিল। তাৰে পিছৰটো চোৱা, জয়ধ্বজ সিংহই কোনজন সত্ৰাধিকাৰৰ ওচৰত শৰণ লৈছিল? এইটো হৈছে আউনীআটী সত্ৰৰ সত্ৰাধিকাৰৰ নিৰঞ্জন দেৱৰ ওচৰত শৰণ লৈছিল। তাৰে পিছৰ প্ৰশ্নটো চোৱা, ৰুদ্ৰসিংহই কাৰ ওচৰত শৰণ লৈছিল? ৰুদ্ৰসিংহই শৰণ লৈছিল আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ কেশৱদেৱৰ ওচৰত। ইম্পৰ্টেণ্ট কুৱেশ্যন মনত ৰাখিবা। কৃষ্ণৰাম ভট্টাচাৰ্য কোন আছিল? কৃষ্ণৰাম ভট্টাচাৰ্য বংগদেশৰ নদিয়া জিলাৰ এজন শাক্ত ব্ৰাহ্মণ আছিল। কোনজন আহোম ৰজাৰ দিনত শাক্ত ধৰ্মই অধিক গা কৰি উঠিছিল? এইটো হৈছে স্বৰ্গদেউ শিৱসিংহৰ দিনত। গানিনী কোন? গানিনী মোৱামৰীয়া মহন্ত অষ্টভুজৰ পুত্ৰ। 15 নম্বৰ, মোৱামৰীয়াসকলে পোনপ্ৰথমে কাক ৰজা পাতিছিল? ৰমাকান্ত বা ৰমানন্দক প্ৰথমে ৰজা পাতিছিল। একেবাৰে শ্বৰ্ট কৰি দিছোঁ এনচাৰখিনি, তোমালোকে চাব পাৰা। কেপ্টেইন ৱেলছ কেতিয়াৰ পৰা কেতিয়ালৈ অসমত আহিছিল? কেপ্টেইন ৱেলছ 1792 চনৰ নৱেম্বৰ মাহৰ মাজভাগৰ পৰা 1794 চনৰ মে' মাহলৈ অসমত আহিছিল। তাৰে পিছৰ 17 নম্বৰটো, অসমৰ ক'ত লোণ উৎপাদন হৈছিল? ইম্পৰ্টেণ্ট কুৱেশ্যন। এইটো হৈছে শদিয়া আৰু নগাপাহাৰত। অসমৰ সৰ্বসাধাৰণ মানুহে লোণ কিয় ব্যৱহাৰ কৰিব নোৱাৰিছিল? সেই সময়ত লোণ বৰ দামী বস্তু আছিল, সেইবাবে অসমৰ সৰ্বসাধাৰণ মানুহে লোণ ব্যৱহাৰ কৰিব নোৱাৰিছিল। তাৰপিছত চোৱা, মোৱামৰীয়া গণবিদ্ৰোহৰ দীঘল প্ৰশ্নসমূহ। মই দীঘল প্ৰশ্ন হ'লেও মই ছুটিকৈ আলোচনা কৰি দিছোঁ। চোৱা, মোৱামৰীয়াসকল কোন? এই বিদ্ৰোহক গণ অভ্যুত্থান বুলি ক'ব পৰা যায়। মোৱামৰীয়াসকল মূলতঃ মৰাণ সম্প্ৰদায়ৰ লোক। অসমত থকা বিভিন্ন জনজাতি যেনে কছাৰী, চুৰীয়া, আহোম, কৈৱৰ্ত আদি লোকৰ মাজত মায়ামৰা সত্ৰই যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিছিল। এই জনপ্ৰিয়তাৰ আঁৰত থকা এটা বিশেষ কাৰণ হ'ল এই সত্ৰৰ অধিকাৰসকল শূদ্ৰ সম্প্ৰদায়ভুক্ত আছিল। আগতে অসমৰ এই জনজাতিসকল সমাজহীন বা নীচ বুলি জ্ঞান কৰা হৈছিল। গতিকে শূদ্ৰ সত্ৰাধিকাৰৰ দ্বাৰা পৰিচালিত মায়ামৰা সত্ৰত তেওঁলোকে এক সুকীয়া মৰ্যাদা পাইছিল, যাৰ বাবে দিনক দিনে এই সত্ৰৰ শিষ্যৰ সংখ্যা বাঢ়ি গৈছিল। পিছলৈ সত্ৰৰ এই বাঢ়ি অহা শক্তিৰ লগত আহোম ৰাজশক্তিৰ মাজত মনোমালিন্য ঘটিছিল।
তাৰ পৰিণতিয়ে অসমৰ ইতিহাসত আটাইতকৈ দীৰ্ঘকাল নিজ বুলি গণ্য কৰা হৈছিল। গতিকে ক্ষুদ্ৰ সত্ৰাধিকাৰৰ দ্বাৰা পৰিচালিত মায়ামৰা সত্ৰৰ তেওঁলোকে এক সুকীয়া মৰ্যাদা পাইছিল, যাৰ বাবে দিনক দিনে এই সত্ৰত শিষ্যৰ সংখ্যা বাঢ়ি গৈছিল। তাৰে পিছৰ প্ৰশ্নটো চোৱা, মোৱামৰীয়া বিদ্ৰোহৰ ৰাজনৈতিক কাৰণ বিশ্লেষণ কৰা। চোৱা, মোৱামৰীয়া বিদ্ৰোহ ধৰ্মক লৈ আৰম্ভ হৈছিল যদিও ৰাজনৈতিক কাৰণো ইয়াৰ লগত জড়িত আছিল। ইয়াৰ ৰাজনৈতিক কাৰণবোৰ তলত উল্লেখ কৰা হ'ল। চোৱা, 1 নম্বৰটো হৈছে আহোম ৰজা স্বৰ্গদেউ চুৰম্ফা ভগা ৰজাৰ দিনত মায়ামৰা সত্ৰৰ সত্ৰাধিকাৰৰ নিত্যানন্দ দেৱক ষড়যন্ত্ৰ কৰি বধ কৰা হৈছিল। ফলশ্ৰুতিত মোৱামৰীয়াসকলক গুৰু হত্যাৰ প্ৰতিৰোধ ল'বলৈ দৃঢ় প্ৰতিজ্ঞ হৈছিল। খ নম্বৰটো হৈছে স্বৰ্গদেউ গদাধৰ সিংহই ল'ৰা ৰজাক কোপদৃষ্টিৰে পৰা হাত সাৰিবলৈ কিছু বছৰ দিপাঙে আত্মগোপন কৰি ঘূৰি ফুৰিব লগা হৈছিল। সেই সময়ত তেওঁ মোৱামৰীয়া সত্ৰাধিকাৰসকলক ধন সম্পত্তি আৰু প্ৰতিপত্তিৰ বিষয়ে নিজ চকুৰে দেখা পাই শংকিত হৈ পৰিছিল। সেয়ে গদাধৰ সিংহই ৰাজপাটত উঠিয়েই সত্ৰানুষ্ঠানসমূহ ধ্বংস কৰি সেইবোৰত থকা ধন সম্পত্তিসমূহ বাজেয়াপ্ত কৰিছিল। বৈষ্ণৱ মহন্তসকলক শাৰীৰিকভাৱে শ্ৰমদান কৰিবলৈ বাধ্য কৰোৱা হৈছিল আৰু কিছুমানক নিৰ্বাসন দিছিল। প্ৰতিবাদ কৰাসকলক শাস্তি দিছিল। ৰজাৰ এনে স্বেচ্ছাচাৰী কাৰ্যকলাপত মোৱামৰীয়াসকল অতিকৈ ক্ষোভিত হৈ আহোম ৰজাৰ বিৰুদ্ধে বিদ্ৰোহ আৰম্ভ কৰিছিল। তাৰে পিছত ক নম্বৰটো চোৱা, শিৱসিংহৰ পত্নী বৰৰজা ফুলেশ্বৰীয়ে শাক্ত ধৰ্ম গ্ৰহণ কৰি পূজা পাতি পূজাৰ প্ৰসাদ খুৱাই আৰু বলিৰ তেজেৰে বৈষ্ণৱ মহন্ত ভকত আৰু সত্ৰাধিকাৰৰ ফোট দিয়াত মোৱামৰীয়াসকল অপমানিত হৈ আহোম ৰজাৰ বিৰুদ্ধেও উঠি পৰি লাগিছিল। এনেদৰে মোৱামৰীয়া বিদ্ৰোহৰ সূচনাত ৰাজনৈতিক কাৰণ ইন্ধন যোগাইছিল। 3 নম্বৰ প্ৰশ্নটো চোৱা, আহোমৰ ধৰ্মীয় নীতিৰ পৰিৱৰ্তন মোৱামৰীয়া বিদ্ৰোহৰ কাৰণ হিচাপে তুমি ভাবানে? আলোচনা কৰা। চোৱা, আহোমৰ ধৰ্মীয় নীতিৰ পৰিৱৰ্তন মোৱামৰীয়া বিদ্ৰোহৰ কাৰণ হিচাপে গণ্য কৰা হয়। তাৰ কেইটামান কাৰণ হ'ল, আহোমসকলে অসমত ৰাজত্ব কৰাৰ আৰম্ভণিৰে পৰা তেওঁলোকে নিজস্ব ধৰ্ম পালন কৰি আহিছিল। সোমদেও আছিল তেওঁলোকৰ প্ৰধান উপাস্য দেৱতা। কিন্তু সময়ৰ লগে লগে তেওঁলোকে হিন্দু ধৰ্মীয় পৰম্পৰাৰ প্ৰতি আকৃষ্ট হ'বলৈ আৰম্ভ কৰিছিল। পিছলৈ জয়ধ্বজ সিংহই আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ নিৰঞ্জন দেৱৰ ওচৰত শৰণ লৈ ভাগৱতী ধৰ্মৰ প্ৰতি ৰাজ অনুগ্ৰহ প্ৰদৰ্শন কৰিছিল। বিভিন্ন ঠাইত সত্ৰ স্থাপন কৰি মাটি বাৰী ধন পইচা দান কৰি সত্ৰীয়া পৰম্পৰাক ৰাজধৰ্মৰ শাৰীৰিক উন্নতি কৰিছিল, যাৰ ফলত সত্ৰবোৰৰ মাজতো ৰাজ অনুগ্ৰহ লাভৰ বাবে প্ৰতিযোগিতা চলিছিল। 2 নম্বৰটো চোৱা, গদাধৰ সিংহৰ দিনত বৈষ্ণৱ সত্ৰবোৰৰ প্ৰতিপত্তি ৰোধ কৰিবলৈ ৰজাই ব্যৱস্থা কৰিবলৈ বাধ্য হৈছিল। সেয়ে গদাধৰ সিংহই আহোমৰ পুৰণি ৰাজনৈতিক নীতিৰ পৰিৱৰ্তন কৰি সত্ৰৰ প্ৰতি থকা অনুকম্পা নীতিৰ ঠাইত দমন নীতিকে উপযুক্ত বুলি অনুভৱ কৰিছিল। কাৰণ গদাধৰ সিংহ সিংহাসনত উঠাৰ আগতে সত্ৰাধিকাৰসকলৰ ক্ষমতা আৰু শক্তি দেখি তবোধ মানিছিল আৰু সত্ৰবোৰ একোখন আহোম ৰাজ্যৰ ভিতৰত থকা সমান্তৰাল ৰাজ্য বুলি পতিয়ন গৈছিল। সেয়ে ৰজা হৈয়ে তেওঁ সত্ৰাধিকাৰ আৰু সত্ৰৰ মমতা কৰ্তাৰে পিছৰ পইণ্টটো চোৱা, আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ কেশৱ দেৱৰ ওচৰত শৰণ লৈ বামুণীয়া সত্ৰবোৰক বিশেষ মৰ্যাদা দি ক্ষুদ্ৰ সত্ৰাধিকাৰসকলৰ লগত এক প্ৰকাৰৰ মনোমালিন্যৰ সৃষ্টি কৰিছিল। তাৰ পৰিণতি ৰুদ্ৰসিংহৰ পিছৰজন স্বৰ্গদেউ শিৱসিংহৰ দিনত স্পষ্টভাৱে প্ৰতিফলিত হোৱা দেখা যায়। তাৰে পিছৰটো 9 নম্বৰটো পইণ্ট চোৱা, স্বৰ্গদেউ শিৱসিংহৰ দিনত বৰকুঁৱৰী ফুলেশ্বৰী অধিক প্ৰতিপত্তিশালী হৈ উঠিছিল। তেওঁৰ দিনত শাক্ত ধৰ্মই অধিক গা কৰি উঠিছিল আৰু এটা সময়ত ৰজাৰ আজ্ঞামতে ক্ষুদ্ৰ মহন্তসকলৰ ওচৰত নিৰ্যাতন চলিছিল ওপৰত। আনকি তেনে শিষ্যৰ জোৰ জুলুমকৈ শাক্ত পূজাত ভাগ লৈ বলিৰ তেজৰ ফোট ল'বলৈ বাধ্য কৰোৱাৰ উদাহৰণ পোৱা যায়। তেনে অত্যাচাৰৰ ফলেই আছিল মোৱামৰীয়া বিদ্ৰোহ। তাৰে পিছত চোৱা,
4 নম্বৰ প্ৰশ্নটো পাইকাৰী ভাগ দুটা পাইকৰৰ ভাগ দুটা কি কি পাইকৰৰ প্ৰথা মোৱামৰীয়া বিদ্ৰোহৰ বাবে কিমান দূৰ জগৰীয়া আছিল তোমাৰ নিজস্ব মতবাদ দাঙি ধৰা ইম্পৰ্টেণ্ট কুৱেশ্যন পাইকৰৰ ভাগ দুটা কাৰী পাইকাৰ আৰু চমুৱা পাইকৰ পাইক প্ৰথা মোৱামৰীয়া বিদ্ৰোহৰ বাবে কিছু পৰিমাণে দায়ী আছিল ইয়াৰ কেইটামান কাৰণ হ'ল দেশত পাইকৰ সংখ্যা হ্ৰাস পাই অহাত বিশেষকৈ স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনত প্ৰজাৰ ওপৰত ৰাজকীয় পোহকৰ বোজা যথেষ্ট বৃদ্ধি পাইছিল পূৰ্ণতে 4জন পাইকৰে এটি গোট কৰাৰ ব্যৱস্থা থকাত তেওঁলোকৰ মাজৰ পৰা এজনে পাল পাতি বছৰৰ 3 মাহৰ বাবে বাধ্যতামূলক পাইক সেৱা দান কৰিব পাৰিছিল কিন্তু পাইকৰ সংখ্যা হ্ৰাস পাই অহাত স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই 3জন পাইকেৰে একোটি গোট গঠন কৰাত প্ৰতিজন পাইকে বছৰত 4 মাহ পাইক খাটিব লাগিছিল গতিকে প্ৰতিজন পাইকেৰে ওপৰত এমাহকৈ শ্ৰমৰ বোজা বৃদ্ধি পাইছিল এনেদৰে একোজন মানুহক বছৰৰ 4 মাহলৈ ৰাই পাইক ৰূপে লৈ যোৱাৰ ফলত কৃষি অৰ্থনীতিৰ প্ৰভূত ক্ষতি হৈছিল শাৰীৰিক শ্ৰমৰ বোজা বৃদ্ধিৰ মাজেৰে প্ৰজা শোষণৰ নীতি দেশৰ সাধাৰণ প্ৰজাই সহ্য কৰা নাছিল গতিকে তেওঁলোকে আহোম ৰাজতন্ত্ৰৰ বিৰুদ্ধে ক্ষোভ কৰিছিল আৰু ৰজাৰ বিৰুদ্ধে প্ৰতিশোধ লোৱাৰ আহাৰে সুযোগৰ সন্ধানৰ বাট চাইছিল তাৰপিছত খ নম্বৰটো চোৱা ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ উফল বহতীয়াৰূপে পৰিগণিত আহোম প্ৰজাসকলে সততে 2 ধৰণৰ ৰকৰৰ বোজা মূৰ পাতি ল'বলগীয়া পাতিছিল তেওঁলোকে একে সময়তে আহোম ৰাষ্ট্ৰৰ প্ৰতি বাধ্যতামূলক পাইক সেৱা দান কৰাৰ লগতে উত্তৰৰ পাহাৰ অঞ্চলত বসবাস কৰা ডলা জনজাতিসকলকো পচাৰূপ এবিধ কৰ আই দিব লাগিছিল এই ধৰণৰ কৰৰ বোজাই ব্ৰহ্মপুত্ৰত উত্তৰ পাৰৰ আহোম প্ৰজাসকলক অসন্তুষ্ট আৰু অতিষ্ঠ কৰি তুলিছিল স্বৰ্গদেউ লক্ষ্মীসিংহৰ ৰাজত্বকালত মোৱামৰীয়াসকলে বিদ্ৰোহ কৰাৰ লগে লগে তেওঁলোকেও বিদ্ৰোহীসকলৰ সৈতে সংহতি স্থাপন কৰি প্ৰজা বিদ্ৰোহৰ অংশীদাৰত নম্বৰটো চোৱা সাধাৰণভাৱে দেশত মুদ্ৰা অৰ্থনীতি প্ৰচলন হোৱা নাছিল যদিও য'ত যেনেকৈ মানুহ হাতত অলপ অচৰব মুদ্ৰা পৰিছিল তাৰেই সহায়ত তেওঁলোকে পাইক খটাৰ পৰা ৰেহাই পোৱাৰ ব্যৱস্থা এটি চৰকাৰৰ প্ৰৱৰ্তন কৰিছিল ধনৰ বিনিময়ত পাইক খটাৰ পৰা ৰেহাই পোৱাৰ ব্যৱস্থা এটি চৰকাৰে প্ৰৱৰ্তন কৰিছিল ধনৰ বিনিময়ত পাইক খটাৰ পৰা ৰেহাই পোৱাৰ পাইকে চমুৱা বোলা হৈছিল এইদৰে কাৰী পাইকে ধনৰ মাধ্যমত চমুৱা শ্ৰেণীলৈ উঠিব পাৰিছিল আৰু তেনেদৰে চমুৱা ভাৰীলৈ উঠা সাধাৰণ পাইকসকল অন্যান্য পাইকতকৈ মৰ্যাদাৰ ফালৰ পৰা সমাজত উচ্চ শ্ৰেণীৰ বুলি পৰিগণিত হৈছিল চহকী পৰিয়ালৰ লোকে য'ত যেনেকৈ পাৰে ধন বিত্ত সংগ্ৰহ কৰি ৰজা ঘৰত জমা কৰি কাৰী পাইকৰ বহীৰ পৰা নামি কাঢ়ি চমুৱা তথা ভদ্ৰলোকৰ শ্ৰেণীলৈ উঠিছিল বাকী আছিল সমাজৰ নিম্ন আয়ৰ দুখীয়া লোকসকল আনহাতে বহুতে চমুৱাৰ শাৰীলৈ উঠাই অৱশিষ্ট কাৰী পাইকৰ ওপৰত শ্ৰমৰ বোজা বৃদ্ধি পাই আহিছিল খ নম্বৰটো এই ধৰণৰ প্ৰজা শোষণে আহোম ৰাজতন্ত্ৰৰ ৰাজহাৰ জোকাৰি তুলিছিল সাধাৰণ প্ৰজাসকল এনেয়েই দুখীয়া তাত আকৌ সমাজতো নিকনি বুলি অভিহিত তাৰে পিছৰ প্ৰশ্নটো চোৱা ইম্পৰ্টেণ্ট কুৱেশ্যন মোৱামৰীয়া বিদ্ৰোহৰ ফলাফল আলোচনা কৰা মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন দেই মোৱামৰীয়া বিদ্ৰোহ আছিল আহোম ৰাজত্বকালত দেখা দিয়া এক দীৰ্ঘদিনীয়া মাৰাত্মক বিদ্ৰোহ যিয়ে আহোম ৰাজশক্তিৰ লোক ঢোলক কৰাৰ লগতে অসমত আহোম ৰাজত্বৰ পতন ঘটোৱাত উল্লেখযোগ্য অৱদান আগবঢ়াইছিল এই বিদ্ৰোহৰ ফলাফলসমূহ ৰাজনৈতিক আৰু অৰ্থনৈতিক এই দুটা ভাগত আলোচনা কৰিব পাৰি 1 নম্বৰটো হৈছে ৰাজনৈতিক ফুল ৰাজনৈতিক ফলাফলৰ ভিতৰত এই বিদ্ৰোহৰ
সময়ৰ পৰাই আহোম ৰাজশক্তি ক্ৰমান্বয়ে দুৰ্বল হ'বলৈ আৰম্ভ কৰে। ৰজাৰ 3জন প্ৰধান বিষয়া যেনে বুঢ়াগোহাঁই, বৰগোহাঁই আৰু বৰপাত্ৰ গোহাঁই শক্তিশালী হৈ উঠে। পিছলৈ আহোম ৰজাসকল সিহঁতৰ হাতৰ পুতলাৰ পৰিণত হয়। শাসনৰ বৰমূৰীয়া 3জন গোহাঁইৰ মাজতো ক্ষমতাৰ বাবে উৰিয়াউৰিৰ সৃষ্টি হয়। সিহঁতে ব্যক্তিগতভাৱে ক্ষমতাৰ অপব্যৱহাৰ কৰিবলৈ লোৱাত সাধাৰণ প্ৰজাৰ দুখ দুৰ্গতি বৃদ্ধি পায়। আহোম ৰাজশক্তিৰ দুৰ্বলতাৰ সুযোগ লৈ নিজ স্বাৰ্থ পূৰণৰ হকে বদনচন্দ্ৰ বৰফুকনে ব্ৰহ্মদেশৰ পৰা মানসকলক আমন্ত্ৰণ কৰি আনে। মানৰ আক্ৰমণ আহোম ৰাজশক্তিৰ ওপৰত ভূতৰ ওপৰত দানৱৰ পৰাৰ দৰে মাৰাত্মক ৰূপ ধাৰণ কৰে। আহোম ৰাজশক্তি নিশ্চিত পতনৰ মুখে আগবাঢ়ে। মোৱামৰীয়া বিদ্ৰোহৰ আন এক ৰাজনৈতিক ফলাফল হ'ল এই মোৱামৰীয়া বিদ্ৰোহ আৰু মানৰ আক্ৰমণ ৰাজহাড় ভাঙি পৰা অসমলৈ ইংৰাজ শক্তিৰ আগমন ঘটে আৰু ইংৰাজসকলৰ আগমনৰ লগে লগে অসমৰ স্বাধীনতা বেলি চিৰদিনৰ বাবে মাৰ যায়। খ নম্বৰটো হৈছে অৰ্থনৈতিক ফলাফল। মোৱামৰীয়া বিদ্ৰোহৰ ফলত অসমত অৰ্থনৈতিক শক্তি নিশকতীয়া হৈ পৰিছিল। ৰাজভঁৰাল উদং হৈ পৰিছিল আৰু জনসাধাৰণৰো অৰ্থনৈতিক শোষণৰ বলি হয়। ফলত সিহঁতৰ দুখ দুৰ্দশা বহুগুণে বৃদ্ধি পাইছিল। দ্বিতীয়তে কৰ্মপটু মোৱামৰীয়াসকলৰ বহুসংখ্যক বিদ্ৰোহত প্ৰাণ আহুতি দিব লগা হৈছিল। ফলত দেশৰ নাকাৰিকৰী আৰু কৰ্মপটু লোকৰ অভাৱ হৈ তাৰপিছত 6 নম্বৰ প্ৰশ্নটো চাবা। মোৱামৰীয়া বিদ্ৰোহক তুমি সফল নে বিফল বিদ্ৰোহ বুলি ভাবা? যুক্তি দৰ্শোৱা। চোৱা, অসমত মোৱামৰীয়া বিদ্ৰোহ 3বাৰকৈ সংঘটিত হৈছিল। এই বিদ্ৰোহে কিছু দিশৰ সফলতা লাভ কৰিছে বুলি ক'ব পাৰি। তাৰ কাৰণ কেইটা হ'ল: মোৱামৰীয়া বিদ্ৰোহীসকলে ৰংপুৰ অধিকাৰ কৰি তাত ভৰত সিংহাসনৰ এজনক ৰজা আৰু শুকুৰা বোলা এজনক বৰবৰুৱা পাতি দেশ শাসন কৰিবলৈ লৈছিল। 2 নম্বৰটোত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে জাপৰি ভিটাৰ দফলা বহতীয়াসকলে তাঁতী নামৰ এজন ৰজাক ৰজা পাতি দেশৰ শাসন কৰিবলৈ লৈছিল। তাৰে পিছতো মাজুলীত মোৱামৰীয়াসকলে ৰজা পাতিছিল হাওহা নামৰ এজন ডেকাক আৰু বেংমৰাত বৰ্তমান তিনিচুকীয়াত হাতীচুংগী মৰাণসকলে সৰ্বানন্দক ৰজা আৰু গোৰ্ধক বৰুৱাক পাতি ৰাজ্য শাসন কৰিছিল। তেওঁ 1788 চনৰ পৰা 1805 চনলৈকে বেংমৰাত ৰাজত্ব কৰিছিল। শদিয়াত খামতীসকলে বুঢ়া ৰজা আৰু ডেকা ৰজা নামৰ 2জন ৰজা পাতি ৰাজ্য শাসন কৰিবলৈ লৈছিল। নামনি অসমত দৰঙা ৰজা হংনাৰায়ণক চল পাতি লৈছিল। এইখিনি লিখিলেই হ'ব। তাৰ পিছৰ প্ৰশ্নটো চোৱা। কেপ্টেইন ৱেলছে কি পৰিস্থিতিত অসমলৈ আহিছিল? কিয় তেওঁ আধৰুৱা অৱস্থাতে অভিযান সামৰি ঘূৰি গ'ল? লিখা। 1788 চনত মোৱামৰীয়াসকলে বিদ্ৰোহ কৰি ৰজাঘৰীয়া সৈন্যবাহিনীক পৰাজিত কৰি ৰাজধানী দখল কৰে। আহোম ৰজা গৌৰীনাথ সিংহ ৰাজধানী এৰি পলাই যায়। সেয়ে মোৱামৰীয়াসকলৰ পৰা আহোমসকলে ৰাজ্য পুনৰ ঘূৰাই পোৱাৰ আশাত ইষ্ট ইণ্ডিয়া কোম্পানীৰ সহায় বিচাৰে। ইংৰাজসকলেও আহোম ৰজাৰ প্ৰাৰ্থনাত সঁহাৰি জনাই কেপ্টেইন ৱেলছক অসমলৈ পঠাই দিয়ে। তেওঁৰ অসম অভিযানৰ মুখ্য উদ্দেশ্য আছিল অসম সম্পৰ্কে বিতং তথ্য সংগ্ৰহ কৰা আৰু আহোম ৰজাক পুনৰ আহোম ৰাজ্যৰ সিংহাসনত ঘূৰাই পোৱাত সহায় কৰা। সেই সময়ত ভাৰতৰ গভৰ্ণৰ জেনেৰেল কৰ্ণৱালিছ উত্তৰসূৰী হিচাপে ঘৰজন শ্বৰে ভাৰতত গভৰ্ণৰ জেনেৰেল হিচাপে নিযুক্তি লাভ কৰে। ঘৰজন শ্বৰে অহস্তক্ষেপ নীতি গ্ৰহণ কৰিছিল, অৰ্থাৎ তেওঁ কোনো পৰৰাজ্যত হস্তক্ষেপ কৰাৰ পৰা বিৰত থাকিব বিচাৰিছিল। সেয়ে তেওঁ কেপ্টেইন ৱেলছক অতি সোনকালে অসমৰ পৰা প্ৰত্যাৱৰ্তন কৰিবলৈ নিৰ্দেশ দিয়ে। গভৰ্ণৰ জেনেৰেলৰ নিৰ্দেশ অনুসৰি কেপ্টেইন ৱেলছে নিজৰ অভিযান সমাপ্ত নকৰাকৈ অসম এৰি যাবলৈ বাধ্য হয়। তাৰে পিছৰটো প্ৰশ্ন চোৱা। মোৱামৰীয়া বিদ্ৰোহ দমনত ৱেলছৰ ভূমিকা বৰ্ণনা কৰা। ইম্পৰ্টেণ্ট কুৱেশ্যন।
1788 চনত মোৱামৰীয়া বিদ্ৰোহত দমনত কেপ্টেইন ৱেলছৰ বিশেষ অৱদান আছে বুলি ক'ব লাগিব, কাৰণ মোৱামৰীয়া বিদ্ৰোহ আছিল আহোম ৰাজশক্তিৰ বাবে প্ৰচণ্ড সহিব নোৱাৰা আঘাতস্বৰূপ। এই যুদ্ধত পৰাজিত হৈ আহোম ৰজা গৌৰীনাথ সিংহ ৰাজধানী এৰি গুৱাহাটীলৈ পলাই যাব লগা হয়। আহোম ৰজাই মোৱামৰীয়াসকলৰ হাতৰ পৰা নিজৰ ৰাজ্য পুনৰ ঘূৰাই পোৱাৰ আশা কৰি ইষ্ট ইণ্ডিয়া কোম্পানীৰ সহায় ভিক্ষা কৰে। ইপিনে আহোম ৰজাৰ এনে দুৰ্যোগৰ সময়ত সুবিধা বুজি আহোমৰ কৰতলীয়া হিচাপে থকা দৰব ৰজা কৃষ্ণনাৰায়ণ, উত্তৰ কামৰূপৰ হৰদত্ত, বীৰদত্ত আৰু নগাঁৱত হিন্দাৰা হাজৰিকাই আহোম ৰজাৰ বশ্যতা ওফৰাই বিদ্ৰোহ ঘোষণা কৰে। আনহাতে গুৱাহাটীত থকা স্বৰ্গদেউ গৌৰীনাথ সিংহ আশ্ৰয় গৃহীত কৈবত সম্প্ৰদায়ৰ কিছুমান লোকে জুই লগাই দিয়াত ৰজাই গুৱাহাটীৰ পৰা পলাবলগীয়া হয়। ৰজাই ব্ৰহ্মপুত্ৰইদি ভটিয়াই যাওঁতে অধবাটতে বংগৰ পৰা আহি থকা কেপ্টেইন ৱেলছক লগ পায়। তেতিয়া ৰজাই ৱেলছৰ লগত পুনৰ গুৱাহাটীলৈ উভতি আহি গুৱাহাটী উদ্ধাৰ কৰে। কেপ্টেইন ৱেলছৰ বাহিনী আৰু ৰজাৰ সৈন্যবাহিনী মিলিত শক্তিৰ হাতত দৰঙৰ ৰজা কৃষ্ণনাৰায়ণ, নগাঁৱৰ হিন্দু হাজৰিকা আৰু উত্তৰ কামৰূপৰ দত্তবীৰ দত্ত পৰাজিত হয় আৰু বন্দী হয়। তাৰে পিছৰ প্ৰশ্নটো চোৱা। কেপ্টেইন ৱেলছৰ অসম সম্পৰ্কীয় বিৱৰণ আলোচনা কৰা। ইম্পৰ্টেণ্ট কুৱেশ্যন, মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন মনত ৰাখিবা। কেপ্টেইন ৱেলছ চাহাবে অসমৰ বিষয়ে এটা মূল্যৱান টোকা লিখি সেই সময়ত ব্ৰিটিছ গভৰ্ণৰ জেনেৰেল ছাৰ জন ছৰলৈ প্ৰেৰণ কৰিছিল। সেই বিৱৰণৰ পৰা 18 শতিকাত অসমৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক অৱস্থা সম্বন্ধে বহু লাগতিয়াল কথা জানিব পৰা যায়। ৱেলছৰ টোকাত আহোম ৰাজ্যৰ ৰজা নিৰ্বাচন আৰু তেওঁৰ ক্ষমতা সম্পৰ্কত এটা বৰ্ণনা দিয়া আছে। আনকি আহোম শাসনতন্ত্ৰৰ 5 গৰাকী প্ৰতাপী মন্ত্ৰী আৰু তেওঁলোকৰ মাজত সঘনাই চলা ক্ষমতাকেন্দ্ৰিক উৰিয়াউৰিৰ ঘটনা টোকাটোত সন্নিৱিষ্ট হৈছে। পাইক প্ৰথাৰ বিষয়েও টোকাটোত এটা চমু বিৱৰণ দিয়া আছে। অসমৰ শেহতীয়া ৰাজনৈতিক অচলাৱস্থাৰ বাবে ৱেলছে কীৰ্তিচন্দ্ৰ বৰুৱাৰ ৰাজনৈতিক স্বেচ্ছাচাৰিতা, মোহনমালা গোহাঁইক অৰ্থনৈতিকভাৱে ৰাজসিংহাসন লাভৰ পৰা বঞ্চিত কৰা, মোৱামৰীয়া মহন্তৰ হত্যা আৰু উচ্চ পদবীধাৰী মন্ত্ৰী আমোলাসকলৰ মাজত ক্ষমতা লাভৰ বাবে চলা অবাঞ্ছনীয় প্ৰতিযোগিতাকেই মূলতঃ দায়ী বুলি মত পোষণ কৰিছিল। পাইক প্ৰথাৰ বিষয়ে টোকাটোত এটা চমু বিৱৰণ দিয়া আছে। অসমৰ শেহতীয়া ৰাজনৈতিক অচলাৱস্থাৰ বাবে ৱেলছে কীৰ্তিচন্দ্ৰ বৰুৱাৰ ৰাজনৈতিক স্বেচ্ছাচাৰিতা, মোহনমালা গোহাঁইক অৰ্থনৈতিকভাৱে ৰাজসিংহাসন লাভৰ পৰা বঞ্চিত কৰা, মোৱামৰীয়া মহন্তৰ হত্যা আৰু উচ্চ পদবীধাৰী মন্ত্ৰী আমোলাসকলৰ মাজত ক্ষমতা লাভৰ বাবে চলা অবাঞ্ছিত প্ৰতিযোগিতাই মূলতঃ দায়ী বুলি মত পোষণ কৰিছে। তাৰে পিছৰ প্ৰশ্নটো চোৱা। চমু টকা লিখা 10 নম্বৰটো গোটেইকেইটা ইয়াতে দি আছে, একফালৰ পৰা লিখি দিছোঁ চোৱা। কীৰ্তিচন্দ্ৰ বৰবৰুৱা এজন প্ৰবল প্ৰতাপী ৰজা আছিল। এইটো হৈছে কীৰ্তিচন্দ্ৰ বৰবৰুৱা। তেওঁৰ পিতৃৰ নাম ৰূপচন্দ্ৰ বৰবৰুৱা আছিল। 1718 চনত ৰূপচন্দ্ৰৰ মৃত্যু হোৱাৰ পিছত স্বৰ্গদেউ শিৱসিংহই পুতেক কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ পদবীত নিযুক্তি দিছিল। কীৰ্তিচন্দ্ৰৰ কুচক্ৰান্তৰ বাবেই স্বৰ্গদেউ ৰুদ্ৰসিংহৰ মৃত্যুৰ পিছত তেওঁ পুত্ৰ মোহনমালা দত্তৰ বিপৰীতে ভায়েক ৰাজেশ্বৰ সিংহই ৰাজসিংহাসনত আৰোহণ কৰিব পাৰিছিল। ৰাজেশ্বৰ সিংহই ৰাজ্য পৰিচালনা কৰাতকৈ আহোম প্ৰমোদৰ দিন কটাবলৈ বেছি ভাল পাইছিল। তেওঁ ৰাজ্য শাসনৰ ভাৰ কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ হাতত অৰ্পণ কৰিছিল। তাৰে পিছৰটো চমু টকা চোৱা। মায়ামৰা সত্ৰ। মায়ামৰা এখন বৈষ্ণৱ সত্ৰৰ নাম। ই কাল সংহতিৰ অন্তৰ্ভুক্ত। মূলতে মৰাণ জনগোষ্ঠীৰ লোকসকল এই সত্ৰৰ শিষ্য আছিল। ইয়াৰ উপৰিও অসমৰ বহুতো জনজাতি যেনে কছাৰী, চুতীয়া, আহোম, কৈবৰ্ত লোক আদি লোকৰ মাজত এই সত্ৰই যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছিল। মায়ামৰা সত্ৰখনৰ এটা বিশেষত্ব হ'ল যে এই সত্ৰৰ সত্ৰাধিকাৰসকল কেৱল ক্ষুদ্ৰ সম্প্ৰদায়ভুক্ত আছিল। এই মায়ামৰা
শব্দৰ পৰাই মোৱামৰীয়া শব্দৰ উৎপত্তি হৈছিল তোমালোকৰ পৰীক্ষাত আহিব পাৰে যে মোৱামৰীয়া শব্দ ক'ৰ পৰা উৎপত্তি হৈছিল গতিকে মায়ামৰাৰ পৰা উৎপত্তি হৈছিল বুলি লিখিবা মায়ামৰা সত্ৰৰ সত্ৰাধিকাৰসকলক জনসাধাৰণে এটা সুকীয়া মৰ্যাদা দিছিল ইয়াৰ ফলত এই সত্ৰৰ শিষ্য সংখ্যক দিনক দিনে বৃদ্ধি পাইছিল এই সত্ৰৰ শিষ্যসকলে কোনো কাৰণতে গুৰুৰ বাহিৰে আন কাৰো ওচৰত মূৰ দোৱা নাছিল সেয়েহে গুৰুৱে এনে উপস্থিতিৰ বাবে নিজকে স্বৰ্গদেউৰ লগত তুলনা কৰিছিল আৰু ইয়াৰ ফলত আহোম ৰাজশক্তি আৰু মোৱামৰীয়াসকলৰ মাজত মনোমালিন্য ঘটিছিল তাৰ পৰিণতি ফলস্বৰূপেই অসমৰ ইতিহাসত আটাইতকৈ দীৰ্ঘকাল জুৰি সংগঠিত হোৱা ভয়াৱহ বিদ্ৰোহ হৈছে মোৱামৰীয়া গণবিদ্ৰোহ তাৰে পিছৰটো চমু টকা হৈছে পূৰ্ণানন্দ বুঢ়াগোহাঁই পূৰ্ণানন্দ বুঢ়াগোহাঁই আহোম ৰাজ্যৰ এজন ক্ষমতাশালী মন্ত্ৰী আছিল তেওঁ ঘনশ্যাম বুঢ়াগোহাঁইৰ পুত্ৰ আছিল গৌৰীনাথ সিংহৰ ৰাজত্বকালত পিতাকৰ মৃত্যুৰ পিছত উত্তৰাধিকাৰী সূত্ৰে 1782 চনত তেওঁ বুঢ়াগোহাঁইৰ পদবীত অধিষ্ঠিত হয় তেওঁ মোৱামৰীয়া বিদ্ৰোহ দমন কৰিবলৈ দৃঢ়তা অৱলম্বন কৰিছিল যদিও বিশেষ একো কৰিব পৰা নাছিল তেওঁ 1782 চনৰ পৰা 1817 চনলৈ প্ৰায় 34 পৰা 35 বছৰ ধৰি আহোম ৰাজ্যৰ বুঢ়াগোহাঁই তথা ৰাজমন্ত্ৰী আছিল পূৰ্ণানন্দৰ স্বেচ্ছাচাৰিতাৰ বাবে দেশৰ লোকে তেওঁক অকণো ভাল পোৱা নাছিল পূৰ্ণানন্দৰ দৌৰাত্ম্য সহ্য কৰিব নোৱাৰি দেশৰ ভালেখিনি মুখীয়াল লোকে কমলেশ্বৰ সিংহৰ ৰাজত্বকালত পানীমূৰা নামৰ এজন বিদ্ৰোহ সংগঠিত কৰিছিল পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ আহোম সাম্ৰাজ্যৰ শেষ শক্তিশালী ব্যক্তি আছিল তাৰে পিছৰটো চমু টকা হৈছে কাৰিপাইক আৰু চমুৱা পাইকসকলৰ দুটা ভাগ কাৰিপাইকৰ সংখ্যা অধিক আৰু চমুৱা পাইকৰ সংখ্যা কম যদিও তেওঁলোক আছিল কাৰিপাইকতকৈ মানত উচ্চ কিন্তু লাহে লাহে ৰাজ্যত চমুৱা পাইক সংখ্যা বৃদ্ধি হোৱাত দামী পাইক সংখ্যা কমিবলৈ ধৰে তাৰে পিছৰটো চমু টকা চোৱা ৱেলছ আৰু গৌৰীনাথ সিংহৰ মাজৰ বাণিজ্য চুক্তি বৈৰাগী ৰজাৰ নেতৃত্বত কৈৱৰ্ত সম্প্ৰদায়ৰ কিছুমান মানুহে গুৱাহাটীত থকা স্বৰ্গদেউৰ আশ্ৰয়গৃহটোত জুই লগাই দিয়াত তেওঁ গুৱাহাটীৰ পৰা পুনৰাই পলাবলগীয়া হ'ল ব্ৰহ্মপুত্ৰয়েদি ভুটিয়াই যাওঁতে আদবাটতে তেওঁ বংগদেশৰ পৰা আহি থকা কেপ্টেইন ৱেলছক লগ পাই তেওঁৰ ভৰসাতে আকৌ গুৱাহাটীলৈ উভতি আহে আৰু ৱেলছৰ সহায়ত পুনৰাই গুৱাহাটী অধিকাৰ কৰে বৈৰাগী ৰজা আৰু তেওঁৰ অনুগামীসকলৰ বন্দী কৰা হ'ল দৰঙৰ ৰজা কৃষ্ণনাৰায়ণ আৰু তেওঁৰ ভেৰনীয়া সৈনিকৰ দলক বৰকান্দাজনসকলকো যুদ্ধৰ পথত পৰাস্ত কৰা হ'ল হৰদত্ত চৌধুৰীৰ বিদ্ৰোহ দমন কৰি তেওঁলোকক আহোমৰ কৰ্তলীয়া ৰজা হিচাপে পুনৰ স্বীকৃতি দিয়া হ'ল দৰঙীয়া আৰু কামৰূপীয়া বিদ্ৰোহ আৰু বৰকান্দাজ সমস্যাৰ অন্ত পেলাই ৱেলছে উজনিত আহোম ৰাজ্যৰ নিষ্কণ্টকৰ কৰাৰ মানসেৰে ৰংপুৰ অভিমুখে যাত্ৰা আৰম্ভ কৰিলে কাৰণ ইতিমধ্যে আহোম ৰজা গৌৰীনাথ সিংহ আৰু কেপ্টেইন ৱেলছৰ মাজত এখন বাণিজ্যিক চুক্তি স্বাক্ষৰিত হৈছিল 1793 চনত 8 ফেব্ৰুৱাৰীত স্বাক্ষৰিত হোৱা চুক্তিমতে তাৰে পিছৰটো চমু টকা চোৱা বৰ ৰজা ফুলেশ্বৰী স্বৰ্গদেউ সিংহৰ বাণী আছিল ফুলেশ্বৰী কুঁৱৰী ৰাণী স্বৰ্গদেউ শিৱসিংহৰ ৰাণী আছিল ফুলেশ্বৰী কুঁৱৰী তেওঁ এগৰাকী বিদ্ৰোহশাহী মহিলা আছিল তেওঁ লিখা পঢ়া শুনাৰ সুবিধাৰ বাবে ৰাজ্যত বহুতো টোল পাতিছিল তেওঁৰ নিৰ্দেশ মতে গৌৰীসাগৰ পুখুৰী আৰু দৌল নিৰ্মাণ কৰা হৈছিল এয়েই আছিল আহোমসকলৰ ৰাজত্বকালত কাজ কাৰ্য পৰিচালনা কৰা প্ৰথমগৰাকী মহিলা ফুলেশ্বৰী কুঁৱৰীয়ে কৃষ্ণৰাম ভট্টাচাৰ্য নামৰ পুৰোহিত এজনৰ ওচৰত শাস্ত্ৰ ধৰ্ম শিল্প লৈছিল সেই সময়ত ব্ৰাহ্মণ পণ্ডিতসকলে শিৱসিংহৰ ছত্ৰভংগৰ যোগ আছে বুলি কৈ ফুলেশ্বৰী কুঁৱৰীক বৰৰজা উপাধি দি দেশ শাসন কৰিবলৈ দিছিল ফুলেশ্বৰীয়ে নতুনকৈ ক্ষমতা পাই মায়ামৰা সত্ৰৰ সৈতে জড়িত সন্ত মহন্ত ভকত সকলোকে বহুত লঘু বাঞ্ছনা কৰি অৱশেষ নিৰ্যাতন কৰিছিল শাক্ত ধৰ্মত নতুনকৈ দীক্ষা লোৱা এইগৰাকী ৰাণী বৈষ্ণৱ নিৰ্যাতনৰ কাৰ্যত ইন্ধন যোগাইছিল কীৰ্তি চন্দ্ৰ বৰুৱাই ৰাণী ফুলেশ্বৰীয়ে
বৈষ্ণৱ অত্ৰাধিকাৰ মহন্ত আৰু ভকতসকলক শক্তি পূজাৰী বিৰোধী আছিল কাৰণে ৰাণীয়ে দেৱী মন্দিৰত পূজা আয়োজন কৰি তালৈ মায়ামৰা সত্ৰকে ধৰি অন্যান্য সত্ৰানুষ্ঠানৰ সত্ৰাধিকাৰ আৰু মহন্ত ভকতসকলক ধৰি আনি দেৱী পূজাৰ প্ৰসাদ খুৱাই আৰু বলিৰ তেজেৰে কপালত ফোঁট দিয়াই লঘু বাঞ্ছনা কৰিছিল। ইয়াৰ ফলস্বৰূপে সময়ত আহোম ৰাজ্যত মোৱামৰীয়া বিদ্ৰোহ দেখা দিছিল। 1731 খ্ৰীষ্টাব্দত ফুলেশ্বৰী কুঁৱৰীৰ মৃত্যু হয়। তাৰে পিছৰ চমুটকাটো চোৱা। পৰ্বতীয়া গোহাঁই স্বৰ্গদেউ ৰুদ্ৰসিংহ বংগদেশৰ নদিয়াৰ পৰা কৃষ্ণৰাম ভট্টাচাৰ্য নামৰ এজন শক্ত ব্ৰাহ্মণ পণ্ডিতক ৰাজ্যলৈ মতাই অনাইছিল। পিছলৈ পুত্ৰ শিৱসিংহই তেওঁৰ ওচৰত শৰণ লৈছিল আৰু ব্ৰাহ্মণজনক নীলাচল পাহাৰত স্থাপন কৰিছিল। তেতিয়াৰ পৰা কৃষ্ণৰাম ভট্টাচাৰ্য আৰু তেওঁৰ উত্তৰ পুৰুষসকল পৰ্বতীয়া গোহাঁই নামেৰে জনা যায়। তাৰে পিছৰটো চমুটকা হৈছে সৰ্বানন্দ সিংহ। সৰ্বানন্দ সিংহৰ মৰাণসকলৰ নেতা আছিল। মোৱামৰীয়া সকলৰ নেতা ভৰত সিংহৰ মৃত্যুৰ পিছত সৰ্বানন্দই মোৱামৰীয়া বিদ্ৰোহৰ নেতৃত্ব গ্ৰহণ কৰিছিল। সেই সময়ত মোৱামৰীয়াসকলৰ ভিতৰত মৰাণসকলেই সকলোতকৈ শক্তিশালী আছিল। সেয়ে পূৰ্ণানন্দা বুঢ়াগোহাঁয়ে মোৱামৰীয়া নেতা সৰ্বানন্দৰ লগত এখন চুক্তি কৰি বেংমৰাক কেন্দ্ৰ কৰি ব্ৰহ্মপুত্ৰ আৰু দিহিঙৰ মাজত ভূখণ্ড মটক ৰাজ্য নাম দি নতুন স্বতন্ত্ৰ ৰাজ্য স্থাপন কৰিলে। 1788 চনত গৌৰীনাথ সিংহ গুৱাহাটীলৈ পলাই যোৱাৰ পিছত বিদ্ৰোহীসকলে বেংমৰা হাতীচুঙিত সৰ্বানন্দক ৰজা পাতি ৰাজ্য শাসন কৰিবলৈ দিছিল। সৰ্বানন্দই 1805 চনলৈকে শাসন চলাইছিল। তাৰে পিছৰটো চমুটকা চোৱা। ভৰত সিং। ভৰত সিং মায়ামৰা সত্ৰৰ সত্ৰাধিকাৰ সম্পৰ্কীয় লোক আছিল। তেওঁ এজন মোৱামৰীয়া বিদ্ৰোহৰ নেতা আছিল। 1801 চনত তেওঁৰ নেতৃত্বত এদল মোৱামৰীয়া চিফুং আৰু খামতিসকলৰ সৈতে লগ হৈ বিদ্ৰোহ কৰিছিল। তেওঁলোকৰ বিদ্ৰোহকৰ ঠাইখন হ'ল বেংমৰা, বৰ্তমান তিনিচুকীয়া জিলা, আৰু মোৱামৰীয়া বিদ্ৰোহীসকলে ৰংপুৰ দখল কৰাৰ পিছত তেওঁক ৰংপুৰৰ ৰজা পাতিছিল। ভৰত সিংহই শুকুৰা নামৰ এজন বৰবৰুৱাৰ লগত দেশ শাসন কৰিছিল। তাৰে পিছৰটো চমুটকা হৈছে ৰংপুৰৰ নগৰ। ৰংপুৰৰ আহোমৰ ৰাজধানী আছিল স্বৰ্গদেউ ৰুদ্ৰসিংহই 1698 চনত এই ৰাজধানী নগৰ প্ৰতিষ্ঠা কৰে। ৰংপুৰৰ পুৰণি নাম মেটেকা। স্বৰ্গদেউ ৰুদ্ৰসিংহই ৰংঘৰ সজাই ৰহইচ কৰি নগৰখন লোৱাৰ বাবে নামনিৰ ৰংপুৰৰ নামেৰে এইখন নগৰৰ নাম ৰংপুৰ থয়। তেতিয়াৰে পৰা মোৱামৰীয়াসকলৰ বিদ্ৰোহত নগৰ উচ্ছন হোৱালৈকে ৰংপুৰ আহোমৰ ৰাজধানী আছিল। বৰ্তমানৰ শিৱসাগৰৰ নগৰখনেই আছিল পূৰ্বৰ ৰংপুৰ নগৰ। বৰ্তমান ৰংপুৰৰ পৰিসীমা প্ৰায় 10 মাইল মান হ'ব। ইয়াত ইটাৰ বেৰ দিয়া এখন সুৰক্ষিত ঠাই আছিল। নগৰৰ দাঁতিকাষৰীয়া ঠাইবোৰত ভাল খেতি হৈছিল। সৰহভাগ মাটিয়ে ৰজা আৰু ডা-ডাঙৰীয়াসকলৰ সম্পত্তি আছিল। বজাৰত উৎপন্ন বস্তুৰ বেচা-কিনাৰ সাধাৰণতে নহৈছিল। ধান কেতিয়াও বিক্ৰী কৰিব নোৱাৰিছিল। সোণ আৰু নিমখে বেপাৰৰ মাধ্যম হিচাপে ব্যৱহাৰ হৈছিল। বস্তুৰ দাম অতিপাত সস্তা আছিল। কেইটামান অতিৰিক্ত প্ৰশ্ন চোৱা। মায়ামৰা সত্ৰ কোন সংহতিৰ অন্তৰ্ভুক্ত? কাল সংহতিৰ। কোনজন মোৱামৰীয়া সত্ৰাধিকাৰৰ ভগা ৰজা চুৰমাৰ দিনত হত্যা কৰা হৈছিল? এইটো হৈছে মায়ামৰা সত্ৰৰ সত্ৰাধিকাৰ গুৰু নিতানন্দ দেৱক। 3 নম্বৰ, বৈকুণ্ঠদেৱৰ মহন্তৰ হত্যা কাৰ নিৰ্দেশত হৈছিল? গদাধৰ সিংহৰ নিৰ্দেশত। চতুৰ্ভুজদেৱ মহন্তৰ প্ৰতি কোনে দুৰ্ব্যৱহাৰ কৰিছিল? গদাধৰ সিংহই। মোৱামৰীয়া মহন্তক কাৰ নিৰ্দেশ মৰ্মে বলিৰ ফোঁট ল'বলৈ বাধ্য কৰা হৈছিল? এইটো হৈছে শিৱসিংহৰ দিনত বৰৰজা ফুলেশ্বৰীৰ নিৰ্দেশত। শিৱসিংহই কাৰ ওচৰত শৰণ লৈছিল? বংগদেশৰ নদিয়াৰ কৃষ্ণৰাম ভট্টাচাৰ্যৰ ওচৰত। কীৰ্তিচন্দ্ৰ কোন সত্ৰৰ শিষ্য আছিল? দিহিং সত্ৰৰ শিষ্য আছিল। মোৱামৰীয়াসকলৰ উদ্দেশ্য কি আছিল? আহোম শাসনৰ অন্ত পেলোৱা। মানন্দৰা
মাকান্দৰ দেউতাকৰ নাম কি এইটো আছিল নাহৰ খোৱা তাৰপিছত কোন মণিপুৰী ৰাজকুঁৱৰীয়ে আহোমসকলক সহায় কৰিছিল এইটো হৈছে মণিপুৰী ৰাজকুঁৱৰী কুৰংগনয়নীয়ে আজিৰ অন্তিমটো কুৱেশ্যন হৈছে লক্ষ্মী সিংহৰ পুতেকৰ নাম কি আছিল এইটো হৈছে গৌৰীনাথ সিংহ গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো যদিও দীঘল হৈছে তোমালোকে চাই কেনেকুৱা পাইছা গোটেইখিনি কুৱেশ্যনৰ লগতে মই 11টা ইম্পৰ্টেণ্ট শৰ্ট কুৱেশ্যন তোমালোকক দি দিলোঁ ভিডিঅ'টো যদি ভাল পাইছা শ্বেয়াৰ কৰা ছাবস্ক্ৰাইব কৰা আৰু মোক এটা কমেণ্ট কৰিবা আৰু কিহৰ ভিডিঅ' লাগে মোক কমেণ্ট ছেকশ্যনত জনাই দিবা থেংক ইউ ফৰ ৱাচ